উপস্থিত আছোঁ প্ৰকল্পত। খন্তেক সময়ৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব প্ৰকল্পত। অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি চোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী এই প্ৰকল্পত খন্তেক সময়ৰ পিছতে আহিব। আৰু মই কেমেৰা পাৰ্চনক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰাইছোঁ। বটদ্ৰৱা আমাৰ লগত থানাৰ সভাপতি আছে, মই তেখেতৰ বাইছ ল'বলৈ অনুৰোধ কৰিম। মানে আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি যেতিয়া কৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত আৱিৰ্ভাৱ ক্ষেত্ৰ নামেৰে এই মানে প্ৰকল্পটো নামাকৰণ কৰা হ'ব। আমি সঁচাকৈ আনন্দিত হৈছোঁ, সঁচাকৈ ভাল লাগিছে বাৰু। কিমান বিঘা মাটি আছিল বাৰু ইয়াতে প্ৰায় 200 বিঘামান মাটি আছে। এইটো একদম একজেক্ট হেৰিটো মোৰ হাতত মোৰ মনত নাই বাৰু, কিন্তু প্ৰায় 200 বিঘামান মাটি আছিল প্ৰকল্পটোত গোটেইটো। হয়, সঁচাকৈ আনন্দিত হৈছোঁ। হয়, সঁচাকৈ আনন্দিত হৈছোঁ। এই মানে যি মানে এসময়ত বেদখল হৈ থকা ভূমি আজি বৰ্তমান বেদখলমুক্ত হৈ ইয়াত কোনেও আজি পৰ্যন্ত কোনেও চিন্তা নকৰা কিছু চিন্তাধাৰাৰে ইয়াত এই চৰকাৰখনে এই গুৰুজনৰ সৃষ্টি কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ তথা মানে তেওঁৰ সৃষ্টিৰাজিক প্ৰদৰ্শন কৰাৰ বাবদ এটি প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছে। আৰু 29 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত উন্মোচন কৰিব। সঁচাকৈ আনন্দিত হৈছোঁ। আজি আমি বটদ্ৰৱাবাসীয়ে নহয়, সমগ্ৰ অসমবাসীয়ে এই আনন্দৰ মাজত থাকিব। কাৰণ এইটো কেৱল বটদ্ৰৱাত যদিও হৈছে, এইটো কেৱল বটদ্ৰৱাৰ সম্পদ নহয়, সমগ্ৰ অসমৰ সম্পদ। কাৰণ ইয়াত গুৰুজনৰ সৃষ্টি কৃষ্টিৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে ব্যৱহাৰ বা সেই উদ্দেশ্য আগত ৰাখি কৰা হৈছে। গতিকে আমি এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰখনক ধন্যবাদ জনাব বিচাৰিছোঁ যে যিখিনি ভূমি এসময়ত বেদখল আছিলে, সেই জেগাত আজি গুৰুজনৰ সৃষ্টি কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ নামত গুৰুজনৰ মানে জন্মস্থান এই আৱিৰ্ভাৱ ক্ষেত্ৰ নামাকৰণেৰে এই গোটেই প্ৰকল্পটো তৈয়াৰ কৰি উঠিছে। আমি বৰ আনন্দিত হৈছোঁ, সঁচাকৈ সুখী হৈছোঁ। চাওক, খন্তেক সময়ৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব। আৰু এই যি প্ৰকল্পখিনি আপোনালোকে চাই আছে, এইখিনি সম্পূৰ্ণৰূপে বেদখল আছিলে। এই বেদখলমুক্ত কৰাৰ পিছতেই এই প্ৰকল্পখন সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। অহা 29 ডিচেম্বৰ তাৰিখে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।